আপোনালোকৰ খবৰ কেনেকুৱা সকলোৰে খবৰ ভাল সকলোৰে ভাল তেতিয়ালে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী প্ৰমোদ বড়ো জয়ন্ত বসুমতাৰী BPPF UPPL BJP সজল সিং জিন্দাবাদ মালাটা পরে পেলা আজি আপোনালোকক লগ পাই মই বহুত মোৰ ভাল লাগিছে মোৰ যিবিলাক ভাগিন আছে সবকে আই লাভ ইউ হব আৰু যিবিলাক বাইদেউ আছে দেউতা আছে মা আছে সবকে প্ৰণাম সালাম হব এতিয়া মই আপোনালোকক কেইটামান কথা কম আপোনালোকে কথা কেইটা ভাল কৰি শুনিব আজি ইয়াতে কিমান মানুহ আছে 50,000 আছে নে নাই 50,000 মানুহ আছে নে নাই এতিয়া আপোনালোক ইজনে সিজনক চাওক দেখিব কাখত হিন্দু আছে কাখত মুছলমান আছে হয়নে অসমীয়া আছে বঙালী আছে কোচ ৰাজবংশী আছে সাঁওতালী আছে আদিবাসী আছে হয়নে হিন্দী ভাষী আছে বঙালী ভাষী আছে হয়নে এতিয়া মোক কওক বড়ো মানুহটো থাকিবই আমাৰ বড়ো জনসাধাৰণ আছে এতিয়া মোক কওক আজিৰ পৰা 10 বছৰ আগতে এনেকে মিটিং হোৱাটো সম্ভৱ আছিল নেকি বড়োলেণ্ডত সম্ভৱ আছিল নেকি আজি বড়োলেণ্ডত শান্তি অহাৰ কাৰণে আমি আজি হিন্দু মুছলমান গোৰ্খা বেংগলী আজি আমি অসমীয়া বড়ো অনাবড়ো আজি সকলো কোচ ৰাজবংশী আমি সাঁওতালী আদিবাসী সকলো এনেকে আজি আমি বহিব পাৰিছুনে নাই আগতে বড়োলেণ্ডত ডেইলি বোমা ফুটিছিলে নে নাই বন্দুক আছিল নে নাই আজিকালি বন্দুক আছে আজিকালি বোমা ফুটে কিয় নুফুটে কাৰণ মোদীজী আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰমোদ বড়ো BPRৰ চিফ সেইকাৰণে BPRত আজি শান্তি আহিছে হয়নে নহয় যেতিয়া আগতে হাগ্ৰামা মহিলাৰী আছিল মানুহে বন্দুক লৈ কৈছিল ভোট দিবি নে নহলে গুলিয়াই দিম হয়নে নহয় এতিয়া আমি হাগ্ৰামাক ইমান টাইট কৰি দিলো এতিয়া বন্দুক নাই নমস্কাৰ কৰি কয় ভোট দিবি দেই হয়নে নহয় মাষ্টৰ ঠিক আছো নে নাই যি মানুহে আগতে বন্দুক নহলে কথা নকৈছিলে এতিয়া সেই মানুহে নমস্কাৰ কৰি কথা কয় নে নকয় আজি আপোনালোকে চাব এই বড়োলেণ্ডত আমাৰ NDFB লৰাসকলে বন্দুক গতাই দিলে কাৰ্বি আলঙত কাৰ্বি লৰাসকলে বন্দুক গতাই দিলে আলফাই বন্দুক গতাই দিলে আজি আমাৰ দেশত শান্তি আহিলে গৰীব দুখীয়া মানুহে এতিয়া ৰাতি 2টা বজাতো যদি দোকান খোলা ৰাখে কোনেও উৎপাত কৰিব নোৱাৰে হয়নে নহয় আজি BTRত সকলোৱে নিজৰ বুকুত হাত থৈ কওক BTRত যদি প্ৰমোদ বড়ো BTR প্ৰধান নহলহেঁতেন আৰু মোদীজী যদি প্ৰধানমন্ত্ৰী নাথাকিলেহেঁতেন মামা যদি মুখ্যমন্ত্ৰী নাথাকিলেহেঁতেন এই কাম হলহেঁতেন নেকি আজি আপোনালোকে চাওক দিল্লীত মোদী দিছপুৰত মামা কোকৰাঝাৰত প্ৰমোদ ভাই
কোনো গণ্ডগোল নাই। ধনী দুখীয়া হিন্দু মুছলমান আদিবাসী কোচ ৰাজবংশী বড়ো অনাবড়ো অসমীয়া বেংগলী সব শান্তি হয়নে নহয়? সকলো শান্তি হয়নে নহয়? শান্তি হলে গৰীব দুখীয়া মানুহৰ লাভ হয়নে নহয়? হয়নে নহয়? আজি এই বিটিআৰত আগতে মই কেতিয়া আহোঁ বোলে আজি বোমা ফুটিলে খবৰ ল'ব আহিব লাগে, বোলে হস্পিটালত খবৰ ল'ব আহিব লাগে গ্ৰেনেড ফুটিলে। এতিয়াতো একো নাই, একো নাই, হুলস্থুল নাই। এতিয়া মই সিদিনাখন এখন মিটিঙত ধেমালিতে কৈছো, আগতে অসমত বন্দুকৰ শব্দত বিহু আহিছিলে, আজিকালি অসমত কুলি কেতেকীৰ মিঠা মাতত বহাগ বিহু আহে হয়নে নহয়? এতিয়া মানুহে কি সোধে, মামা অৰুণোদয় কেতিয়া পাম হয়নে? এতিয়া সোধে, মামা ৰেচন কাৰ্ড কেতিয়া পাম হয়নে? এতিয়া সোধে, মামা আধাৰ কাৰ্ডৰ বৰকেটটো কেতিয়া আঁতৰি যাব হয়নে নহয়? আগতে কি সুধিছিল, দেশে শান্তি কি রকম আসবে, শান্তি কি আসবে আমার এই জায়গায় হয়নে? বঙালী কব পারো না নাই? পারো তো, ঠিক আছে, সলিড একদম। চলো, বাংলা আমি বলতেও পারি, অল্প অল্প বুঝতেও পারি, ঠিক আছে, অল্প অল্প, বেশি নহয়, ঠিক আছে। এতিয়া মই ৰাতিপুৱাৰ পৰা বিটিআৰত 3খন মিটিং কৰিলো, কোনেও মোক সোধা নাই যে বিটিআৰত শান্তি কেতিয়া আহিব। মানুহে ধৰি ললে যে বিটিআৰ আৰু গণ্ডগোল নহয়। সেই দিনবোৰ পাহৰি গল হয়নে নহয়? সেই দিনবোৰ পাহৰি গলেও এটা বস্তু আমি পাহৰি যাব নালাগে, বেয়া দিন আমি পাহৰি গলো, কিন্তু এই বেয়া দিন কোনে আমাৰ পৰা আঁতৰাই পঠালে সেই মানুহজনক আমি কেতিয়াও পাহৰি যাব নালাগে হয়নে নহয়? আজি যদি মোদীজী আৰু অমিত শ্বাহজী নাথাকিলেহেঁতেন আৰু প্ৰমোদ বড়ো যদি নাথাকিলেহেঁতেন বড়োলেণ্ডত কেতিয়াও শান্তি নাহিলেহেঁতেন হয়নে নহয়? আৰু আমি কেনেকে আমাৰ কৃতজ্ঞতা আমি কেনেকে দিম, আমি কেনেকে ধন্যবাদ দিম? ট্ৰেক্টৰ চিনত ভোট দি আমি মোদীজীক আমাৰ ধন্যবাদ দিম হয়নে নহয়? কোন চিনত ভোট দিম? ডাঙৰকৈ ক'ব লাগিব, কোন চিনত ভোট দিব? কোন চিনে ভোট দিম? কোন চিনে ভোট দিম? গানটোত আছে পদুমত, কিন্তু বিটিআৰত পদুম মানে ট্ৰেক্টৰ হয়নে? সবেইটো বুজি পাই গৈছে। বিটিআৰত পদুম মানে ট্ৰেক্টৰ, কাটা হাতৰ কাম নাই, নাঙলৰ দাম নাই হয়নে? কাটা হাতৰ কাজ নাই, নাঙলেৰ দাম নাই। নাঙলৰ দাম আছে নেকি আজিকালি? নাঙলৰ দাম আছে? আজিকালি নাঙল চলাই নে মানুহে ট্ৰেক্টৰ চলায়? নাঙল চলাই নে ট্ৰেক্টৰ চলায়? মই যদি আপোনালোকক কওঁ যে এই হাতে এটা নাঙল, এই হাতে এটা ট্ৰেক্টৰ, কোনটো লাগিব আপোনালোকে কি ক'ব? কোনবাই নাঙল খুজিব? সজল ভাই, সজল ভাই, তুমি এই জায়গায় একটা নাঙল রাখো, এই জায়গায় একটা ট্রেক্টর রাখো, মানুষ কোনটাকে চাইবে? কোনটাকে চাইবে মানুষ? ট্রেক্টর। তার মানে নাঙলৰ কিছু, নাঙলৰ কিছু, নাঙলৰ কিছু, বাস এক শব্দতে বুঝি পাই গলো, আমাক যদি লাগে ট্রেক্টর, কিন্তু নাঙল এতিয়া চলাই লাভ নাই, নাঙলৰ দাম হয় না নয় বাবা? নাঙলৰ কাজ নাই আৰু কাঠৰ, নাঙলটা হলো কাঠৰ, ট্ৰেক্টৰটা হলো মেচিনৰ হয় না লোহা। কিন্তু এটা কথা, লাজবাৰ গোসাইগাঁৱৰ ইলেকশ্যনত মানুহে ট্ৰেক্টৰ বুলি ৰোলাৰক ভোট দি দিছিলে
হয়নে সেইকাৰণে লাষ্ট টাইম ৰোলাৰত ভোট দিয়া মানুহ ইয়াত আছে নেকি কোনবা কোনবা ট্ৰেক্টৰ বুলি ভুলতে ৰোলাৰ দি দিলে ইলেকশ্যনৰ 2 দিন আগত মই সজলক সুধিলো সজল ভাই ৰিজাল্ট কি হবে সজল কলে দাদা ৰিজাল্টটো ভালোই হবে কিন্তু কিছু লোক ট্ৰেক্টৰ বুলি ৰোলাৰটাকে ভোট দিয়ে দিলাম 18,000 লোক 18,000 মানুষ ট্রেক্টরের জায়গায় রোলারতে ভোট দিয়ে দিলাম এই জন্য এবার মনে রাখুন আমার চিন্তা থাকবে 3 নম্বরে 3 নম্বর ঠিক আছে ট্রেক্টর ছবি থাকবে জয়ন্ত বসুমতারির ফটো থাকবে সঙ্গে সঙ্গে 3 নম্বর থাকবে ঠিক আছে 3 নম্বরে আমরা ভোট দিতে হবে ঠিক আছে বাঙালিটা হয়েছে ঠিকঠাক আছে হ্যাঁ মোটামুটি হয়ে গেছে হয় না না হয় ভালো হয়েছে না আপনারা বাড়িতে মুড়ি লাড্ডু খাইতে আসতে হবে ঠিক আছে শুনেন এখন এতিয়াতো আমার আমি বুঝি পালো যে বড়োল্যান্ডত শান্তির কারণে প্রগতির কারণে উন্নতির কারণে আমি মোদীজিক ভোট দিম আর আমি ট্রেক্টর ছবিত ভোট দিম ঠিক আছে এতিয়া মোক এটা কথাই কওক কামাণ্ডোত কোন কোন লৰা যাব খোজে কামাণ্ডোত তই যাব খোজ আৰু পুলিচত কোন কোন যাব খোজে তই ৰেডি আৰু কোন কোন যাব খোজে আচ্ছা ছোৱালী পুলিচত যোৱা আছে নে নাই তইও যাব খোজ ঠিক হা তই যাবি দৌৰি আছ ঠিক আছে এতিয়া মই এটা ভাল খবৰ দিওঁ জুলাই মাহত আমাৰ পুলিচৰ ইন্টাৰভিউ হ'ব আৰু পোষ্ট অলপ মই বঢ়াই দিম হ'ব আৰু এই বছৰ 1 লাখ চাকৰি দিয়াটো হৈ গ'ল এই বছৰ মই আৰু 50,000 নতুন চাকৰি দিম 50,000 পুলিচ হ'ব কামাণ্ডো হ'ব গ্ৰেড 3 হ'ব গ্ৰেড 4 হ'ব মেজিস্ট্ৰেট হ'ব ডিএসপি হ'ব সাব ইন্সপেক্টৰ হ'ব কিমান হ'ব 50,000 চাকৰি দালালে আজিকালি টকা খাব পাৰে নেকি চাকৰি দালালে টকা খাব পাৰে নেকি চাকৰি নামত কোনোবা দালালে পইচা খুজিলে ধুমা পিটা দিব লাগে ঠিক আছে চাকৰি নামত কোনো দালালি হবে না অসমত এতিয়া দালালিটো আমি বন্ধ কৰি দিছো ঠিক আছে কোনো দালাল নহব এটা মোক কথা কক আমাৰ ইয়াত মিটিংত বহুত মা আহিছে কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক পোৱা নাই লৰাবিলাকে হাত নাদাঙিবি কোনে কোনে অৰুণোদয় পোৱা নাই সবে আজিয়ে হাত দাঙি দিয়ক আপুনি পোৱা নাই হা ৰব ৰব ওবিসিৰ কথাও কম আমাৰ কোনে অৰুণোদয় পোৱা নাই হয় না নহয় ঠিক আছে ৰেশন কাৰ্ড পাইছে নে নাই ৰেশন কাৰ্ড কোনে কোনে পাইছে হাত ডাঙক ঠিক আছে আচ্ছা ৰেশন কাৰ্ড কাৰ কাৰ পোৱা নাই হাত ডাঙক আধাৰ কাৰ্ড কাৰ কাৰ ব্লক আছে আপোনালোকৰ আধাৰ কাৰ্ড বন্ধ হৈ আছে কাৰ কাৰ আধাৰ কাৰ্ড বন্ধ হৈ আছে হাত ডাঙক বাপৰে ইয়াতে সজল বহুত মানুহৰ বন্ধ হৈ আছে জিৰণ বহুত মানুহৰ আধাৰ কাৰ্ড বন্ধ হৈ আছে হা 700 ফ্যামিলি আধাৰ কাৰ্ড বন্ধ হৈ আছে হয় না নহয় আপোনালোকক মই কথা দিলো 6 মাহৰ ভিতৰত আধাৰ কাৰ্ড খুলি যাব হ'ব 6 মাহৰ ভিতৰত মই আধাৰ কাৰ্ড খুলাই দিম হ'ব আৰু আজি মই কথা দিলো যে মোৰ যিমান মা আৰু বহিনৰ ঘৰত অৰুণোদয় যোৱা নাই 3 মাহৰ ভিতৰত প্ৰত্যেক ঘৰত এটা এটা অৰুণোদয় যাব প্ৰত্যেক ঘৰত খালি মোক ৰেশন কাৰ্ড দেখাব লাগিব ৰেশন কাৰ্ড দেখালে ঘৰত অৰুণোদয় পাই যাব
কিন্তু যাৰ ঘৰত ৰেচন কাৰ্ড নাই তাই সি 2 মাহৰ ভিতৰত নতুন ৰেচন কাৰ্ড এপ্লাই কৰি লৈ ল'ব হ'ব যাৰ ৰেচন কাৰ্ড নাই 2 মাহৰ ভিতৰত ৰেচন কাৰ্ড ল'ব আৰু যাৰ যাৰ ৰেচন কাৰ্ড আছে 3 মাহৰ ভিতৰত আমি সবকে অৰুণোদয় পাওনা কৰাই দিম হ'ব এটা হাততালি মাৰক অৰুণোদয়ৰ কাৰণে ভাল কৰি হাততালি 1250 টাকা মাসিক আপনার একাউন্টে ঢুকবে এখন ঠিক আছে 1250 টাকা ঢুকবে প্রত্যেক মাসে 10 তারিখ ঠিক আছে এতিয়া শ্রীরামপুর গোসাইগাঁও লাখপতি দিদির ফর্ম ফিল আপ হয়েছে না নাই কার কার হয়েছে লাখপতি দিদির ফর্ম হয়েছে এইফালে হওয়া নাই হয়েছে এইফালে হয়েছে নাই লাখপতি দিদি নাই হওয়া এতিয়া আপোনালোকে জানে অসম চৰকাৰে এটা আঁচনি আনিছে সেইটো হল আঁচনিটোৰ নাম হল লাখপতি দিদি লাখপতি বাইদেউ এই লাখপতি বাইদেউ মহিলাৰ একাউণ্টত আমি 10,000 টাকা দিয়াৰ ব্যৱস্থা কৰিছো যিবিলাকে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত এতিয়া 10,000 টাকা সোমাই যাব ঠিক আছে আৰু জুনে জুনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰা নাই আপোনালোকৰ কাৰণে মই ফৰ্মৰ ব্যৱস্থা কৰি দিম আপোনালোকে ফৰ্মটো মোক ফিল আপ কৰি দিব লাগিব হ'ব ইয়াতে সেলফ হেল্প গ্ৰুপ নাই নেকি বুজিব তেতিয়ালে লাখপতি বাইদেউৰ ফৰ্ম কিয় অহা নাই কিয় কিমানৰ সেলফ হেল্প গ্ৰুপ আছে হাত ডাঙক সেলফ হেল্প গ্ৰুপ আছে যদি আচ্ছা সেলফ হেল্প গ্ৰুপ থাকা মহিলাৰ তাত লাখপতি বাইদেউৰ ফৰ্ম অহা নাই কাৰ কাৰ অহা নাই আচ্ছা মোক এক মিনিট মই এটা ইনকুৱাৰী কৰো যাৰ সেলফ হেল্প গ্ৰুপ আছে কিন্তু লাখপতি বাইদেউৰ ফৰ্ম পোৱা নাই আপোনালোকে হাত ডাঙকচোন ফৰ্মটোতো দিয়া হৈছিল দিয়া নাই আপোনাকো দিয়া নাই ফৰ্ম দিয়া নাই ঘৰৰ কথা কম মই আচ্ছা কোনে কোনে ফৰ্ম পাইছে হাত ডাঙক এটোতো ফৰ্মটো পাইছেতো আপোনালোকে হয় না নহয় ফৰ্মটো ফিল আপ কৰি দিছে দিছে আচ্ছা পইচাটো পোৱা নাই হেতু কৈ আছে ফৰ্মটো পাইছে না নাই ফৰ্মটো কোনে কোনে পাইছে একবাৰ হাত ডাঙক ঠিক আছে এতিয়া জুনে জুনে ফৰ্ম পাইছে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টাকা জমা হৈ যাব ঠিক আছে এতিয়া এই 10,000 টাকাটো গিৰিয়েকক কোনে কোনে দি দিব কোনে কোনে গিৰিয়েকক দিব নিদিয়ে কোনে কোনে দিব গিৰিয়েকক গিৰিয়েকক নিদিলে গিৰিয়েকে যদি বিজেপিত ভোট নিদিয়ে কি হ'ব দিব না নাই গিৰিয়েকে বিজেপিত ভোট দিব ঘৰত কথা স্বামীক দি দিব নেকি পইচাটো নিদিব কিন্তু স্বামীয়ে বিজেপিক ভোট দিব নে নিদিব ঘৰত কথা হৈছে আচ্ছা মই এটা বুদ্ধি শিকাও মামা জিন্দাবাদ যিদিনাখন পইচাটো আহিব তাৰ 7 দিন আগত মই আপোনালোকক খবৰ দি দিম যে অমুক তাৰিখে বেংকৰ একাউণ্টত টকাটো আহিব 7 দিন আগৰ পৰা স্বামীৰ লগত ঝগড়া নকৰিব ঠিক আছে কোনো ঝগড়া নকৰিব আৰু 7 দিন আগৰ পৰা স্বামীক গৰম ভাত খুৱাব ঠাণ্ডা ভাত নুখুৱাব এতিয়া মই কিয় কৈছো যে স্বামীক পইচাটো দিব নালাগে কিয় এই 10,000 টাকা আমি যদি ভাল কৰি ব্যৱহাৰ কৰো স্বামী দোকান আছে দোকানত লগাই দিলো
খেতিত লগাই দিলো সৰু আমি ব্যৱসায় আৰম্ভ কৰিলো মৌমাখি গাহৰি মুৰ্গী ছাগলী একো নহলেও ঘৰত যদি আমি 50 ডাল চেগুন গছ ৰু 50 ডাল যদি আমি বগা চন্দন লগাই দিও এই 10,000 টকাটো জুনে ভাল কৰি ব্যৱহাৰ কৰিব